सीसीटीवी तो बंद चेक करिए तो नहीं কতদিন আমরা গোয়ালবাড়ি চলে এসেছি ফাঁসের বাড়ি तमाम কত বছর सबको लोग मीडिया से सीसीटीवी साले थे यही शेष लाखों से तक सब लोग कोई नमस्कार कोरी की ना माला सुरी कर दिया जाओ ये बस तो हम बनाइए रिपोर्ट गल रिपोर्ट सब कुछ तेरा नहीं ना ये लाइटर कराने हो जाए ये पूरा ऐसे देखो केस कोई सब कुछ तेरा और माता सुना मुकुट टाइम এই যে সব এটা ফ্রেমত পুরা পাইছে টাইম তো হল 3টা 28 और वो तो टाइम पूरा हो गया है हां फर्स्ट का बात कर रहा आप देख लीजिए काफी देखो देखो साल लगे हैं काफी देखो तो लगे चेक पाई जा तो पूरा नो ए तू साइड में रहेगा फोटो तुला दीजिए फेस को का फोटो दी तुला फेस तो पूरा हो रहा है फिर वैसे हो रहा है वीडियो पर लाइक मत लाइक मत कौन लोग कर ले साथी सो आप और के बताएंगे और के इसमें बोल रही है आम रिसर्च करो कैसा है कैमरे में दिख रहा है हां ओके कैमरा रे वालो सब है ये बोले तो उससे कोई तो कॉल नहीं যোৱাকালি আৰ্লি মৰ্ণিং ৰাতিপুৱা ইয়াতে শিলচৰ থানাৰ অন্তৰ্গত আৰু ৰাঙিখাৰী আউটপোষ্টৰ অন্তৰ্গত নেশ্যনেল হাইৱে এটা চুৰি ঘটনা সংঘটিত হৈছিলে আৰু শ্ৰী শ্ৰী শনিদেৱ মন্দিৰৰ পৰা আ অলংকাৰ চুৰি দুষ্কৃতিকাৰী বা চোৰে চুৰ কৰি লৈ গৈছিলে এই ঘটনা সংক্ৰান্তত আমি পুৱাই ঘটনাস্থলী যেতিয়া আমি মানে ঘটনাস্থলী যেতিয়া আমি যাওঁ ঘটনাস্থলীত যোৱাৰ পিছত আমি এই বিষয়টো অনুসন্ধান কৰোঁ আৰু 24 ঘণ্টাৰ ভিতৰতে আমি জোৰ তদন্ত চলাই যিকেইজন ব্যক্তিয়ে এই ঘটনাটোৰ সৈতে জড়িত চুৰি কাৰ্যৰ সৈতে জড়িত গোটেইকেইজন ব্যক্তিক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হ'লো আৰু তাৰ লগতে শ্ৰী শ্ৰী শনিদেৱ মন্দিৰৰ পৰা চুৰি কৰা যি অলংকাৰ পাতি আছে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু এই সংক্ৰান্তে আমি ইতিমধ্যে জোৰ তদন্ত চলাওঁতে আমি সেই অঞ্চলত থকা আমি ভ্ৰমণ কৰি তাৰ যিটো ফৰেনচিক্সৰ আমি সহায় লৈছোঁ তাৰ লগতে আমি ফিংগাৰপ্ৰিণ্টছৰ সহায় লৈছোঁ আৰু টেকনিকেল এনালাইচিছৰ জৰিয়তে আমি 24 ঘণ্টাৰ ভিতৰতে এই যি চুৰি ঘটনা সংঘটিত হৈছিলে তেওঁক ধৰা পেলাবলৈ আমি সক্ষম হ'লোঁ আৰু যিজন মূল অভিযুক্ত ব্যক্তি যি এই ঘটনা সংঘটিত কৰিলে আৰু চুৰি কাৰ্য সম্পাদিত কৰিলে তেওঁৰ নাম হ'ল অনিক দাস তেওঁৰ বয়স হ'ল 27 বছৰ তেওঁৰ পিতৃৰ নাম হ'ল অজিত দাস তেওঁৰ ঘৰ হ'ল চলতা বস্তি PHC টিলা অসম ইউনিভাৰ্চিটি দুৱাৰবন কিছুদিনৰ আগতে প্ৰায় 15 দিনৰ আগতে এই ব্যক্তিজন জেলত আছিল আৰু জেলৰ পৰা 15 দিন আগতে তেওঁ ওলাইছে আন এক দুৱাৰবন্দৰ থানাৰ আন এক অপৰাধমূলক ঘটনাত জড়িত হৈ আছিল গতিকে তেওঁ এৰেষ্ট হৈছিল আৰু জেলৰ পৰা ওলাই আহিয়ে তেওঁ এই ঘটনা সংঘটিত কৰিলে আৰু তেওঁৰ লগত সহযোগ কৰা যেহেতুকে এই তেওঁ ফুলৰ অলংকাৰ আৰু ৰূপৰ অলংকাৰ চুৰি কৰি লৈ গৈ তেওঁ আন এজন সহযোগীৰ সৈতে সেই বিক্ৰী কৰিছিলে তেওঁৰ নাম হ'ল পল্লৱ দাস বয়স 26 বছৰ তেওঁৰ দেউতাকৰ নাম হ'ল তপন দাস শিলকুৰি কেম্প 7 নম্বৰ কেম্প গুংগুৰ তেওঁকো আমি নিখাৰ ভিতৰতে ধৰিবলৈ সক্ষম হ'লো আৰু তাৰ লগতে এজন জুৱেলাৰী দোকানৰ এজন মালিক আছে য'ত তেওঁলোকে বিক্ৰী কৰিছিল তেখেতকো আমি
কৰায়ত্ব কৰিছোঁ আৰু তেখেতক আমি সোধপোছ কৰি আছোঁ। আৰু গোটেই ঘটনাৰ সংক্ৰান্তত আমি এটা সোণৰ চেইন আৰু শ্ৰী শ্ৰী শনিদেৱৰ চকুৰ মণিত থকা সোণ, সেই সোণ আমি উদ্ধাৰ কৰিছোঁ। তাৰ লগতে দুটাকৈ ৰূপৰ ব্ৰেচলেট তেওঁ চুৰি লৈ গৈছে, এই দুটাও আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু বৰ্তমানো আমাৰ দ্ৰুত তদন্ত চলি আছে আৰু কিছু সামগ্ৰী আৰু কম সংখ্যক সামগ্ৰী উদ্ধাৰ কৰিবলৈ আমাৰ বাকী আছে, সেইখিনি আমি দ্ৰুত তদন্ত চলাই আছোঁ আৰু শীঘ্ৰে আমি সেইখিনিকো উদ্ধাৰ কৰিব পাৰিম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু এই সংক্ৰান্তে যি চুৰি কাৰ্য সংগঠিত হৈ আছে তাৰ কাৰণে আমি মহানগৰখনত, শিলচৰ মহানগৰখনত আমি বিটৰ এটা পদ্ধতি আমি ইতিমধ্যে ইয়াত কৰিছোঁ, যাতে মানুহবিলাক শান্তিৰে, ইয়াৰ নাগৰিক সমাজৰ যাতে অসুবিধা নহয় তাৰ কাৰণে আমি এই পেট্ৰলিঙৰ ব্যৱস্থা কৰিছোঁ। আৰু ৰাইজে যাতে শান্তিত থাকিব পাৰে তাৰ কাৰণে অহৰ্নিশে আমাৰ এই যিটো পেট্ৰলিঙৰ ব্যৱস্থা বা পুলিচ টহলদাৰী ব্যৱস্থা আছে তাক অধিক কটকটীয়া কৰি আমি তুলিছোঁ, যাতে ৰাইজে শান্তিৰে তেওঁলোকে থাকিব পাৰে। গতিকে এই ঘটনাটো আমি এইটোকে আপোনাক ক'ব পাৰোঁ যে 24 ঘণ্টাৰ ভিতৰতে সংঘটিত হোৱা ঘটনাটো আমি ধৰা পেলাবলৈ সক্ষম হ'লোঁ আৰু ইয়াৰ লগত জড়িত থকা দুজন ব্যক্তিক ইতিমধ্যে উদ্ধাৰ কৰিলোঁ আৰু যিখিনি সামগ্ৰী তেওঁলোকে চুৰি কৰি লৈ গৈছিলে সেইখিনিও আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ।